নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ চাচিন ক্ৰিয়েশ্যনলৈ। তো আজি আমি কথা পাতিম অৰুণোদয় 3.0ৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে। আপোনাৰ এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ক'ত সংগ্ৰহ কৰিব পাৰিব আৰু আপোনালোকৰ এই এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব আৰু ক'ত জমা দিব এইটো ভিডিঅ' সবিশেষ জনাম। আৰু লগতে আপোনাৰ যিটো অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে সেই ফৰ্মৰ লগত ছাপৰ্টিং ডকুমেণ্ট কি দিব, তো এইটো ভিডিঅ' সবিশেষ জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিবলৈ নপৰিব। তো প্ৰথমতে আহোঁ, আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ক'ত সংগ্ৰহ কৰিব। প্ৰথমতে আপোনালোকৰ যিখন গাঁও আছে সেই যিখন গাঁৱৰ গাঁও পঞ্চায়ত হয়, আপোনাৰ যি গাঁও পঞ্চায়তৰ পৰা আপোনালোকে বিলং কৰে, সেই গাঁও পঞ্চায়তত আপোনালোকে যোৱাৰ পিছতে আপোনালোকে গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষক আপোনাক সোধক যে আপোনাৰ যিখন ড্ৰাফ্ট লিষ্ট আছে সেই ড্ৰাফ্ট লিষ্টত আপোনাৰ নাম আহিছে বা আপোনাৰ ৰেচন কাৰ্ড অনুযায়ী যিটো নাম আহিছে, এই ৰেচন কাৰ্ড অনুযায়ী নাম অহাৰ ফলত আপোনালোকৰ এই ফৰ্মখন ৰেচন কাৰ্ড অনুযায়ী আহিছে। আৰু আপোনাৰ তাত এই ফৰ্মখন ল'বলৈ যাওঁতে, আপোনাৰ ৰিচিভ কৰিবলৈ যাওঁতে আপোনাৰ আধাৰ কাৰ্ড লগতে আপোনাৰ ৰেচন কাৰ্ড দুয়োখনে লৈ যাব লাগিব। কাৰণ আপোনাৰ এই ফৰ্মখন যিখন দিব, এই ফৰ্মখন আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰ যিটো আছে, ৰেচন কাৰ্ড নাম্বাৰটো মিলাই পিনে এইটো দিব। কাৰণ কিছুদিন আগতে যিটো ডকুমেণ্ট জমা লৈছে অৰুণোদয়ৰ কাৰণে, সেই ডকুমেণ্ট জমা লোৱাৰ পিছতহে এই ফৰ্মখন এলাউড হৈছে আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰত বা আপোনাৰ ৰেচন কাৰ্ড অনুযায়ী। তো সেইবাবে আপোনালোকে কি কৰিব, প্ৰথমতে আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডখন লৈ যাব। কাৰণ আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লৈ যোৱাৰ পিছতে আপোনালোকে তাত যিখন ফৰ্ম এলাউড হৈছে সেই এলাউড ফৰ্মখন আপোনালোকে তাত ৰেচন কাৰ্ডখন দেখুওৱাৰ ফলত আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰ যিটো আছে চেক কৰিব। আৰু চেক কৰাৰ পিছতে আপোনাৰ এনেকুৱা ধৰণৰ এখন ফৰ্ম দিব। আৰু ফৰ্মত তাত চিৰিয়েল নাম্বাৰ লিখা থাকে, আপোনাৰ যিটো অৰুণোদয় আঁচনিৰ যিটো আপোনাৰ ৰেচন কাৰ্ড অনুযায়ী চিৰিয়েল নাম্বাৰ আছে, সেই চিৰিয়েল নাম্বাৰ আপোনাৰ লিখা থাকে। তাৰপিছতে আপোনালোকে এইখন ল'ব। কালেক্ট কৰাৰ পিছতে আপোনালোকে এইখন লৈ আহিব। লৈ অহাৰ পিছতে আপোনালোকে ইয়াতে ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু ফৰ্মখন ফিল আপ কৰাৰ আগতে আপোনাৰ যিটো ছাপৰ্টিং ডকুমেণ্ট, ইয়াতে ছাপৰ্টিং ডকুমেণ্ট কি লাগিব, তো ইয়াতে দি আছে আমাৰ পাছপৰ্ট চাইজ কালাৰ পাছপৰ্ট চাইজ ইয়াতে দিব লাগিব। আৰু পাছপৰ্ট চাইজ ফটোৰ ওপৰত আপোনাৰ ক্ৰছ চাইন দিব। তাৰপিছতে ইয়াতে দি আছে যে আপোনাৰ ছাপৰ্টিং ডকুমেণ্ট কি লাগিব। আপোনাৰ আধাৰ কাৰ্ডখন মাষ্ট বি থাকিবই লাগিব। আৰু লগতে আপোনাৰ বেংক একাউণ্ট যিখন আছে, বেংক একাউণ্টটো লাগিবই। তাৰপিছতে আপোনাৰ ভোটাৰ কাৰ্ড ইপিক নাম্বাৰ ইয়াতে লাগিব। তো এই তিনিটা ফাৰ্ষ্টত লাগিবই, বেংক একাউণ্ট, আধাৰ কাৰ্ড, ভোট কাৰ্ড আৰু পান কাৰ্ডখন লগতে আপোনালোকে এটেচ কৰি দিব। আৰু এটেচ কৰি দিয়াৰ পিছতে আপোনালোকে এই ফৰ্মখন সুন্দৰভাৱে আপোনালোকে ফিল আপ কৰিব। আৰু ফিল আপ আপোনালোকে কেনেকৈ কৰিব মই এইটো তন্যভাৱে দেখুৱাই দি আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো ইয়াতে প্ৰথমতে দি আছে আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ দ্য অৰুণোদয় স্কিম। তো আপোনালোকে আগতীয়াকৈ অৰুণোদয় স্কিম আপোনালোকে অন্তৰ্ভুক্ত বা আপোনালোকে পাইছে নেকি, যদি পাইছে তেনেহ'লে য়েছ কৰি দিব, যদি নাপায় তেনেহ'লে ন' কৰিব। আৰু ৰেচন কাৰ্ড নাম্বাৰ, যিহেতু ৰেচন কাৰ্ড নাম্বাৰ দি আপোনাৰ এইখন এলাউড হৈছে ফৰ্মখন, তো ইয়াতে ৰেচন কাৰ্ড নাম্বাৰটো বহুৱাই দিব। তাৰপিছতে ইয়াতে দিয়া আছে যে ডিষ্ট্ৰিক্ট, তাৰপিছতে আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে বহুৱাই দিব। তাৰপিছতে ইয়াতে দি আছে LAC। তো আপোনাৰ LAC আপোনালোকে যিখন কনষ্টিটিউশ্যন পৰা বিলং কৰে সেইখন দিব। তাৰপিছতে এপ্লিকেণ্ট ডিটেইলছ, তো আপোনালোকে এপ্লিকেণ্ট ডিটেইলছ আৰু যিবিলাক আছে সেইবিলাকে কেপিটেল লেটাৰ লিখিব, যিহেতু এইখন ফৰ্ম আপোনালোকে চিনচিয়াৰলি আপোনালোকে ফিল আপ কৰিব লাগিব। তো ইয়াতে আছে এপ্লিকেশ্যন ডিটেইলছ। তো এপ্লিকেণ্ট ফাৰ্ষ্ট নেম দিব। তাৰপিছত মিডিল নেম যদি থাকে মিডিল নেম দিব, যদি নাথাকে নাই দিব। আৰু লাষ্ট নেমটো বহুৱাই দিব। তাৰপিছতে ইয়াতে আছে CO, WO আৰু DO। তো আপোনালোকে আপোনাৰ যিজন গাৰ্জিয়ান, আপোনাৰ দেউতা হ'লে দেউতা, বা আপোনাৰ যদি হাজবেণ্ড হৈ থাকে হাজবেণ্ড, বা আপোনাৰ এইবিলাকে দি দিব। ইয়াতে নামটো বহুৱাই দিব। তাৰপিছতে আপোনাৰ জেণ্ডাৰটো মেল বা ফিমেল আপোনালোকে এইটো টিকমাৰ্ক দি দিব। আৰু টিকমাৰ্ক দিয়াৰ পিছতে ইয়াতে আছে ডেট অফ বাৰ্থ। তো আপোনাৰ ডেট অফ বাৰ্থটো মেনশ্যন কৰি দিব। মেনশ্যন কৰি দিয়াৰ পিছতে এড্ৰেছ ডিটেইলছ, ইয়াত আছে ব্লক, আপোনালোকে যিখন ব্লকৰ পৰা বিলং কৰে সেই ব্লকখন নাম দি দিব। তাৰপিছতে আপোনাৰ GP আছে, VCDC আছে, VDC, ৱাৰ্ড নাম্বাৰ। তো আপোনালোকে টাউন এৰিয়াত হ'লে ৱাৰ্ড নাম্বাৰ দিব, আৰু আপোনালোকে গাঁও এৰিয়া হয় যদি GP দিব। আৰু আপোনালোকে যদি BTD এৰিয়াৰ পৰা বিলং কৰে তেনেহ'লে VCDC দিব। তো ইয়াতে নামটো দি দিব। আৰু দি দিয়াৰ পিছতে আপোনালোকে ভিলেজ, আপোনাৰ যিখন ভিলেজৰ পৰা বিলং কৰে সেই ভিলেজখন দিব। লেণ্ডমাৰ্ক, আপোনাৰ ওচৰতে আপোনাৰ পপুলাৰ জেগা যিখন আছে লেণ্ডমাৰ্ক এইটো দি দিব, বা আপোনাৰ গাঁওখনেই আপোনাৰ নামটো মেনশ্যন কৰি দিব পাৰে।
লোকেলিটি বা লেণ্ডমাৰ্ক আৰু মোবাইল নাম্বাৰটো বহুৱাই দিব তাৰপিছতে ইয়াতে দি আছে পিনক'ড আপোনাৰ পিনক'ড যিকোনো আছে পিনক'ডটো দি দিব তাৰপিছত হাউচ নাম্বাৰটো দিব পুলিচ ষ্টেচন দিব তাৰপিছত হৈছে প্ৰিয়ৰিটি হাউচহোল্ড তো ইয়াতে দিব আপোনালোকৰ কোনটো কেটাগৰীত পৰে আপোনালোকে যি অৰুণোদয় আঁচনি যে এপ্লাই কৰিব কোনটো কেটাগৰীত কৰে এইটো দিব তো ইয়াতে দি আছে উইডো আপোনালোকে বিধৱা হ'লে বিধৱা বা দিব্যাংগ আপোনালোকে যে হেণ্ডিকেপ হৈ থাকে হেণ্ডিকেপ বা আনমেৰিড ওমেন এই সকলোবিলাক ইয়াতে দি দিব আপোনালোকে সকলোবিলাক নহয় আপোনালোকৰ যিটো আছে এই সকলোবিলাক ইয়াতে আছে আপোনালোকে যিটো কেটাগৰীৰ পৰে আপোনালোকৰ যদি ওমেন হুজ কম্পোজিট হাউচহোল্ড ইনকাম লেছ দেন 2 lakhs তো 2 লাখৰ তলত যদি আপোনাৰ ফেমিলি ইনকাম বাৰ্ষিক ইনকাম থাকে তেনেহ'লে এইটোও দিব পাৰে তো আপোনালোকে যিটো কেটাগৰীত পৰে সেইটো কেটাগৰীত আপোনালোকে চিলেক্ট কৰি দিব আৰু চিলেক্ট কৰি দিয়াৰ পিছতে ইয়াতে দি আছে বেংক ডিটেইলছ অফ দ্য এপ্লিকেণ্ট তো আপোনাৰ মাষ্ট বি বেংক ডিটেইলছটো ভালকৈ ফিল আপ কৰিব কাৰণ এইটো বেংক ডিটেইলছ আপোনাৰ এই বেংক একাউণ্টতে আপোনাৰ টকাটো সোমাব তো বেংক একাউণ্ট নাম্বাৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো বহুৱাই দিব তাৰপিছতে ইয়াতে আছে বেংক নেম তো আপোনাৰ বেংক নেম যিটো ষ্টেট বেংকৰ দিলে ষ্টেট বেংক দিব SBI দিব বা গাঁৱলীয়া বেংক দিলে গাঁৱলীয়া বেংক দিব আৰু যদি আপোনালোকে পোষ্টাল বেংক দিয়ে তাহলে পোষ্টাল বেংক ইয়াতে নামটো মেনশ্যন কৰি দিব তাৰপিছতে ব্ৰাঞ্চ নেম আপোনাৰ যিটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটো আপোনালোকে মেনশ্যন কৰি দিব তাৰপিছত IFSC কোডটো মেনশ্যন কৰি দিব তাৰপিছতে বেংক পাছবুক ফ্ৰণ্ট পেজ এটেচ তো ইয়েছ কৰি দিব যিহেতু বেংক পাছবুক ফ্ৰণ্ট সাইড যিটো আছে এইটো জেৰক্স লাগিবই আমাৰ এটেচ কৰি দিবই লাগিব তো ইয়েছ কৰি দিব তাৰ কনসেন্ট এণ্ড সেল্ফ ডিক্লেৰেশ্যন তাৰপিছত দি আছে সেল্ফ ডিক্লেৰেশ্যন আপোনালোকৰ সেল্ফ ডিক্লেৰেশ্যনটো দি দিব মাই আধাৰ নাম্বাৰ ইজ তো আধাৰ নাম্বাৰটো ভালকৈ ফিল আপ কৰি দিব আধাৰ নাম্বাৰটো দিয়াৰ পিছতে আপোনাৰ কনসেন্ট ফৰ দ্য ইপিক ফৰ ৰেচন কাৰ্ড ৰেচন কাৰ্ড তো মাই ইপিক নাম্বাৰ ইজ তো আপোনাৰ ভোটাৰ কাৰ্ড যিখন আছে সেই ভোটাৰ কাৰ্ডে ইপিক যিখন আছে এই ইপিক নাম্বাৰটো ইয়াতে মেনশ্যন কৰি দিব মেনশ্যন কৰি দিয়াৰ পিছতে আপোনালোকে সেল্ফ ডিক্লেৰেশ্যন সিগনেচাৰ সাইন তো সেল্ফ ডিক্লেৰেশ্যন আপোনাৰ যিহেতু সেল্ফ ডিক্লেৰেশ্যন আপোনালোকে এখন নিজে বা বেলেগে মানুহে যদিও ফিল আপ কৰে তথাপিও আপোনালোকে ইয়েছ এইটো দি দিব তাৰপৰা যিহেতু এইটো ডিক্লেৰেশ্যন হয় দিয়াৰ পিছতে আপোনালোকে তাৰপিছত ইয়াতে দি আছে যে থাম ইমপ্ৰেছন বা সিগনেচাৰ এণ্ড এপ্লিকেণ্ট তো আপোনালোকে ইয়াতে দি আছে যে আপোনালোকে সিগনেচাৰ বা টিপ দিব পাৰে যিকোনো এটা দিলে হ'ল আপোনালোকে যদি টিপ দিব সিগনেচাৰ দিব পাৰে সিগনেচাৰ দিলে হ'ল আৰু আপোনালোকে যদি টিপ দিব পাৰে টিপ দিলে হ'ল আৰু তাৰপিছতে আৰু আকৌ এখন আছে স্বীকাৰোক্তি সেম ডিক্লেৰেশ্যন স্বীকাৰোক্তি তো ইয়াৰ দ্বাৰা মই শ্ৰীমতী আবেদনকাৰী নাম দিব তাৰপৰা পিতৃ বা স্বামীৰ নাম দিব তাৰপিছত বয়স দিব তাৰপৰা ঠিকনা তাৰপিছতে ইয়াতে ঠিকনা গোটেই দিব গাঁও পোষ্ট অফিচ থানা ডিষ্ট্ৰিক্ট এইবিলাক দিব আৰু ৰেচন কাৰ্ড নাম্বাৰটো ইয়াতে মেনশ্যন কৰি দিব মেনশ্যন কৰি দিয়াৰ পিছতে ইয়াতে তলত আহিব আপোনাৰ এইটো ঘৰ আছে যে হিতাধিকাৰী নাম তো আপোনাৰ যিজন এপ্লিকেণ্ট হয় এই এপ্লিকেণ্টৰ নাম ইয়াতে মেনশ্যন কৰি দিব আৰু হিতাধিকাৰী স্বাক্ষৰ তো আপোনালোকে যদি সিগনেচাৰ দিব পাৰে সিগনেচাৰ দিব আৰু যদি টিপ দিব পাৰে টিপ তো ইয়াতে দি দিব আৰু দি দিয়াৰ পিছতে আপোনাৰ এইখনে আছিল যে অৰুণোদয় আঁচনি যিখন 3.0ৰ যে ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিব ভালকৈ ফিল আপ কৰাৰ পিছতে যিবিলাক ডকুমেণ্ট মই অলপ আগতে কথা ক'লোঁ এইবিলাক এটেচ কৰিব এটেচ কৰি আপোনালোকে গাঁও পঞ্চায়তৰ পৰা যিখন ফৰ্ম আনিছে সেই গাঁও পঞ্চায়তলৈ লৈ যাই এইখন জমা দিব আৰু জমা দিয়াৰ পিছতে আপোনালোকৰ হয়তো সেল্ফ মানে তাত সিগনেচাৰ ল'ব পাৰে তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন আপোনালোকৰ যদি ভিডিঅ' ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ